এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ যোৰহাটৰ মেলেঙৰ তিনিকুণীয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা স্বামীয়ে মৰিয়াই হত্যা কৰিলে পত্নী হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম দীপালী কৰ্মকাৰ ইতিমধ্যে হত্যাকাৰী উদয় কৰ্মকাৰক ৰাইজে আটক কৰি লাডুগড় আৰক্ষীক চমজাই দিয়ে পুনৰ জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যোৰহাটৰ মেলেঙৰ তিনিকুণীয়াত যোৰহাটৰ মেলেঙৰ তিনিকুণীয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা স্বামীয়ে মৰিয়াই হত্যা কৰিলে পত্নী মৃত মহিলাগৰাকীৰ নাম দীপালী কৰ্মকাৰ বুলি জানিব পৰা গৈছে ইতিমধ্যে হত্যাকাৰী স্বামী উদয় কৰ্মকাৰক ৰাইজে আটক কৰি লাডুগড় আৰক্ষীক চমজাই দিয়ে হয় আজি মেলেং তিনিকুণীয়া চাহ বাগিচাত যি ঘটনা সংঘটিত হ'ল আমি ধিক্কাৰ জনাইছোঁ আজি পুৱতি নিশা তেওঁলোকৰ পতি পত্নীৰ মাজতে কিবা কাজিয়া এটা সূত্ৰপাত হোৱাৰ কাৰণে তেওঁলোকৰ মাজতে মানে মানুহগৰাকীক বাঁহৰ মূৰত মাৰি হত্যা কৰিলে যিটো ঘটনাই সঁচাই মানে সকলোকে মৰ্মাহত কৰিছে আৰু লগে লগে স্থানীয় ৰাইজে তেওঁলোকক প্ৰত্যক্ষ কৰি মানুহজনক ধৰি ৰাখি স্থানীয় আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে আহি মানুহজনক লৈ যায় আমি এই অঞ্চলটোত উক্ত ঘটনাই যথেষ্ট শোকৰ প্ৰভাৱ পেলাইছে আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা গাঁওখনত নহওক আমি এয়া কামনা কৰিছোঁ মানে আমি ইমান ভালকৈ গম নাপাওঁ মানে ৰাতিপুৱা আমি গম পালোঁ যে বায়ক মাৰিছে তেনেকুৱা আহি পেলাই আৰু দুখ কৰিছোঁ আৰু মই এইটো ক'ব বিচাৰিছোঁ যে তাই আমাৰ কঠোৰ শাস্তি হ'ব লাগে আৰু আপোনাৰ কি হয় মোৰ বাই হয় বাই হয় সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ